অযোধ্যাৰ দৰে ঠাইত মানুহে দেখাই দিছে যে আপোনাৰ হিন্দু মুছলমান কৰিলে লাভ নহ'ব। এতিয়া মুছলমানৰ ছোৱালী কি পিন্ধিব এইটো আপুনি সিদ্ধান্ত ল'ব নোৱাৰে। মুছলমানে কেনেকৈ বিয়া পাতিব এইটো মুছলমানৰ ৰীতি নীতি পদ্ধতি মতেই হ'ব। হিন্দু ভাইসকলে কেনেকৈ বিয়া পাতিব হিন্দু ধৰ্ম হিচাপে ৰীতি নীতি মতেই হ'ব। মুছলমানৰ সমাজৰ ল'ৰা ছোৱালী কি পিন্ধিব, কি খাব, কেনেকৈ বিয়া পাতিব, মই ভাবোঁ এই চব বস্তুত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কোনো ধৰণৰ প্ৰয়োজন নাই আৰু আমি নিবিচাৰোঁ, জনতাই নিবিচাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখিনি সময়ত যিখিনি কৰিব লগা কাম সেইখিনি তেখেতে কৰা নাই আৰু নকৰিবলগীয়া কিছু কাম কৰি তেখেতে চমক দেখাব বিচাৰিছে। গোটেই অসম বানপানীৰ তলত, বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনিৰ সহায় সহযোগিতা যিদৰে চৰকাৰ কৰিব লাগিছিল সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আজি নীতি আয়োগৰ যিটো ৰিপৰ্ট, অসমৰ উচ্চ শিক্ষাৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ সৰ্বনিম্ন। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শিক্ষামন্ত্ৰী আছিল, এতিয়া তেখেতে মুখ্যমন্ত্ৰী। গতিকে শিক্ষা, স্বাস্থ্য, এতিয়া বান বিধ্বস্ত ৰাজ্য য'ত এই মুহূৰ্তত কৰিব লগা বহুত কাম আছিল, সেই কামখিনি বাদ দি তেখেতে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কিছুমান নকৰিবলগীয়া কাম তেখেতে কৰি এটা চমক দেখাব বিচাৰিছে। মই ভাবোঁ এই চব কথা বতৰা ঠিক নহয়। মুছলিম মেৰিজ এণ্ড ডিভ'ৰ্চ এক্ট 1935 তেখেতে ৰিপিলিং বিল আনিব, কেবিনেটত অলৰেডি সেইটো ৰিপিল কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। কামিং ছেশ্যনত তেখেতসকলে বিল আনিব, প্ৰয়োজন একো নাছিল। কাৰণ হিন্দু মেৰিজ এক্ট আছে, আপোনালোকে জানে, মুছলিম মেৰিজ এক্টো আছিল আৰু ভাৰতৰ সংবিধানে পাৰ্চনেল লজখিনি এলাউ কৰি থৈছে, আপোনালোকে জানে। সকলো জাতি জনগোষ্ঠীৰ কিছু কিছু পাৰ্চনেল লজ আছে আৰু সেইখিনি ভাৰতৰ সংবিধানে সেইখিনি এলাউ কৰিছে। সংবিধানৰ লগত ইয়াৰ কোনো কণ্ট্ৰাডিকশ্যনো নাই। গতিকে মুছলিম মেৰিজ এক্ট স্বাধীনতাৰ পিছৰ পৰা, স্বাধীনতাৰ আগৰ পৰা এতিয়ালৈকে চলি আছিল। ইয়াৰ মাজত কেইবাবাৰ সংশোধন হৈছে। এতিয়া মুখ্যমন্ত্ৰী কৈ আছে যে ইয়াতে চাইল্ড মেৰিজৰ স্ক'প আছিল, সেইকাৰণে আমি এইটো বাতিল কৰি আছোঁ। চাইল্ড মেৰিজৰ এগেইনষ্টত আপোনাৰ এক্ট আছে। কোনোবা যদি চাইল্ড মেৰিজ কৰে, ছোৱালী বিয়া দিয়ে বা ল'ৰা বিয়া কৰা, সেইসকলৰ বিৰুদ্ধে বিধিগতভাৱে আইনগতভাৱে ব্যৱস্থা লোৱাৰ সুবিধা আছে, আইন আছে, কানুন আছে। সেই কানুন আইনৰ আওতাত আনি সেইসকলক শাস্তি দিব পাৰে বা দিও আছে। গতিকে এই মেৰিজ এক্টৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল। বা মেৰিজ এক্টটো আকৌ যদি মুখ্যমন্ত্ৰীৰ প্ৰয়োজন অনুভৱ কৰে তেতিয়াহ'লে তেখেতে এমেণ্ডমেণ্ট আনি তাতে দুটামান শব্দ লগাই দিব পাৰিলেহেঁতেন। কিন্তু এই মুছলিম মেৰিজ এণ্ড ডিভ'ৰ্চ এক্ট বাতিল কৰাৰ, ৰিপিল কৰাৰ কোনো প্ৰয়োজন নাছিল। জাষ্ট মুছলমানক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী ভাবিছে কিছুমান মানুহ সন্তুষ্ট হ'ব, কিন্তু ভুল মুখ্যমন্ত্ৰীৰ এইটো। আপোনাৰ এই ধাৰণা ভুল। যোৱা MP ইলেকশ্যনত ভাৰতৰ জনতাই এইটো দেখাই দিছে, অযোধ্যাৰ দৰে ঠাইত মানুহে দেখাই দিছে যে আপোনাৰ হিন্দু মুছলমান কৰিলে লাভ নহ'ব। সদ্য উপনিৰ্বাচনত বদ্ৰীনাথত BJP হাৰিছে। জনগণে এইটো নাগৰিকে দেখাই দিছে যে BJPৰ হিন্দু মুছলমান এই চব কৰিলে মানুহৰ পেট নভৰে। গতিকে আপুনি এটা এক্ট চলি আছিল, কাজী, গভৰ্ণমেণ্টৰ দ্বাৰা এপইণ্টেড কাজী তেখেতসকলে পঞ্জীয়ন কৰিছিল, মানুহে গাঁৱে ভূঞে সেইসকলক পাইছিল, এটা সুবিধা আছিল। সেই মানুহখিনিক এই এক্টটো বাতিল কৰি টানি আপুনি ডিষ্ট্ৰিক্ট DC অফিচলৈকে বা চাৰ্কুল অফিচলৈকে লৈ যাব, এখেতসকলে জাষ্ট পঞ্জীয়ন কৰিব। আকৌ মুছলমান ব্যক্তিসকলে আহি বিধিগতভাৱে মুছলিম ৰীতি নীতি, কাষ্টম, ট্ৰেডিশ্যন হিচাপে তেখেতসকলে আকৌ বিয়াৰ অনুষ্ঠান পাতিব লাগিব। মানে বেছি হাৰাশাস্তি কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চব কৰিছে। মই ভাবোঁ এইটো অদৰকাৰী এটা কাম কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰিলে বেলেগে সন্তুষ্ট হ'ব বুলি তেখেতে এইটো কৰিছে, কিন্তু তেখেতৰ এইটো ধাৰণা ভুল। আৰু যিহেতু ভাৰতৰ সংবিধানে মুছলিম পাৰ্চনেল লজ, হিন্দু পাৰ্চনেল লজ, শিখ, বুদ্ধিষ্ট, জৈন এইসকলৰ কিছু পাৰ্চনেল লজ এলাউ কৰিছে, সংবিধান বিৰোধীও নহয়। সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে এই কামবিলাক এক্টৰ ওপৰত আমল চলি আছিল, কাম চলি আছিল। এনেস্থলত এই বানপানীৰ সময়ত, দুৰ্যোগৰ সময়ত এই চব চমক দেখুওৱাৰ কোনো প্ৰয়োজন নাছিল। তো মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি দৰকাৰী কামখিনি কৰক, অদৰকাৰী কামখিনি আপুনি এৰি দিয়ক। এতিয়া মুছলমানৰ ছোৱালী কি পিন্ধিব এইটো আপুনি সিদ্ধান্ত ল'ব নোৱাৰে। মুছলমানে কেনেকৈ বিয়া পাতিব এইটো মুছলমানৰ ৰীতি নীতি পদ্ধতি মতেই হ'ব। হিন্দু ভাইসকলে কেনেকৈ বিয়া পাতিব হিন্দু ধৰ্ম হিচাপে ৰীতি নীতি মতেই হ'ব। শিখ, জৈন, বুদ্ধিষ্টসকলে কেনেকৈ বিয়া পাতিব তেখেতসকলৰ ধৰ্ম অনুযায়ী সেইটো হ'ব। হয়, পঞ্জীয়নৰ এটা ছিষ্টেম আছে, কাজিয়ে কৰিছিল বা আৰু কোনোবা কৰিছিল, কাজিয়ে কৰিছিল, আমাৰ তাতে ঠিকেই আছে। হিন্দু মেৰিজ এক্টৰ আণ্ডাৰত বেলেগকৈ কৰা হৈছিল। গতিকে আপুনি এই চব কৰি এতিয়া কাৰ কিচেনত, মোৰ কিচেনত কি খাদ্য বনাও হ'ব এই মেনুটো আপোনাৰ পৰা লোৱাৰ প্ৰয়োজন নাই। আৰু মোৰ ল'ৰা ছোৱালী, মুছলমানৰ সমাজৰ ল'ৰা ছোৱালী কি পিন্ধিব, কি খাব, কেনেকৈ বিয়া পাতিব, মই ভাবোঁ এই চব বস্তুত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কোনো ধৰণৰ প্ৰয়োজন নাই আৰু আমি নিবিচাৰোঁ, জনতাই নিবিচাৰে। আইন আছিলেইতো, আইন আছে না।
বৰ্তমানে যিটো মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935 মুছলিম মেৰিজ এইটো আইন নহয় নেকি? এইটোতো আইনেই হয়। আৰু ভাৰতৰ সংবিধানতো কোৱা নাই যে এই আইনমতে বিয়া নহ'ব। যদি এইটো আইনটো ভুলে আছিল তেতিয়াহ'লে মুখ্যমন্ত্ৰী আজি 25 বছৰৰ পৰা মন্ত্ৰী হৈ আছে, তেখেতৰ চকুত পৰা নাছিল। তেখেত এজন আইনজ্ঞ হয়, তেখেত এজন লয়াৰ হয়। গতিকে মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট যিটো আছিল, আইন অলৰেডি আছিল আৰু ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে আছিল। গতিকে নতুনকৈ কিবা কৰিব লগা নাছিল। হয়, সময়ৰ আহ্বানত যদি এমেণ্ডমেণ্টৰ প্ৰয়োজন পৰে, আলোচনা বিলোচনা কৰি মুছলিম স্কলাৰসকলৰ লগত আলোচনা কৰি, আইনজ্ঞসকলৰ লগত আলোচনা কৰি কোনো প্ৰভিজন যদি ইয়াতে এডিশ্যন ডিডিশ্যন কৰিব লগা হয়, সেইখিনি সংযোজন কৰিব পাৰিলেহেঁতেন। কিন্তু আইনটো ৰিপিল কৰি তেখেতে এনেকৈ এটা মেছেজ দিব বিচাৰিছে যে মুছলমানৰ যেনেকুৱা লাগিল যে বিয়াৰ প্ৰথাৰ একেবাৰে বন্ধ কৰি দিলোঁ, তেনেকুৱা নহয়। তাক তেখেতে 3 দিনমান আগত গৈ ঝাৰখণ্ডত এটা গলত বয়নি কৰিলে, ভুল ব্যাখ্যা দিলে, ভুল তথ্য দিলে, দি গোটেই ভাৰতবৰ্ষৰ মানুহক মিছগাইড কৰাৰ কাৰণে চেষ্টা কৰিলে। আমি লাজ পাওঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ পৰা তেখেতে যেতিয়া ভুল তথ্য দি মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিব, আকৌ যেতিয়া ধৰা পৰিব তেখেতে কৈছে 1941 চনত অসমত 12% মুছলমানৰ জনসংখ্যা আছিল। আৰু এইটো ভুল তথ্য। তেখেতে নিজে কৈ গৈছে, তেখেতে যেতিয়া অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল, শ্বেতপত্ৰ প্ৰকাশ কৰিছিল, তেখেতৰ সেই শ্বেতপত্ৰত এইটো উল্লেখ আছে যে 1941 চনত অসমত 24% মুছলমান আছিল। মুখ্যমন্ত্ৰী কিছুদিন আগত তেখেতে লিখি গৈছে, ডকুমেণ্ট আছে যে 24% মুছলমান আছিল। মুখ্যমন্ত্ৰীৰ আগত ষ্টাডি কৰক, আপুনি ব্যস্ত, আমি বুজি পাওঁ আপুনি ব্যস্ত, কিন্তু আপুনি পাহৰি যাব নালাগে। আপোনাৰ সেই শ্বেতপত্ৰটো আপুনি পঢ়ক, আপুনি গুগল কৰি চাই লওক যদি সময় নাই, আপুনি ডেটাখিনি চাই লওক। 1951ত অসমত 24% মুছলমান আছিল। 1941তো অসমত 25% মুছলমান আছিল। অসমৰ মুছলমান উৰি অহা নাই ক'ত আসমানৰ পৰা, অসমৰ মুছলমান অসমতে আছিল। এতিয়া 1941ত যদি 25% মুছলমান আছিল, 1951ত 24% মুছলমান আছিল, 51ৰ পৰা 2011ত 34% অসমত মুছলমানৰ জনসংখ্যা বাঢ়িছে।